নমস্কাৰ ওয়েলকাম টু দিস ভিডিও আজি ভিডিওত আমি অসমৰ জনগাঁথনি বিষয় আলোচনা কৰিম বা ডেমোগ্ৰাফি অফ আসাম ডেমোগ্ৰাফি মানে জনগাঁথনি আৰু আপোনালোকে যদি বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামিনেশনৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আজি ভিডিওটো আপোনালোকে হেল্পফুল পাব ওকে আৰম্ভ কৰিছো আজিৰ ভিডিও about the demography of Assam বা অসমৰ জনগাঁথনি সাক অসম কালচাৰেলি এটা অতি সহকী ৰাজ্য হয় কালচাৰেল হেৰিটেজ সাংস্কৃতিক ঐতিহ্যৰ ক্ষেত্ৰত আৰু এথনিক ডাইভাৰ্সিটিৰ ক্ষেত্ৰত মানে অসমত ইমান বিভিন্ন ধৰণৰ জাতি জনজাতিৰ বা গোষ্ঠীৰ মানুহে বাস কৰে তাৰ কাৰণে অসমৰ কিন্তু যেটো জনগাঁথনি সেই জনগাঁথনিত সেইখিনি মানে যি ডাইভাৰ্সিটি সেইখিনি ডাইভাৰ্সিটি কিন্তু জনগাঁথনিত দেখিবলৈ পোৱা যায় আৰু অসমত বিভিন্ন ভাষা জাতি ধৰ্ম জনজাতিৰ মানুহ বাস কৰে হেবেলা কাৰণে কিন্তু অসমৰ ডেমোগ্ৰাফি এটা অতি ইন্টাৰেষ্টিং হোৱা দেখা যায় এতিয়া আমি অসমৰ পপুলেশন বা জনসংখ্যাৰ সাম অসমৰ জনসংখ্যা কিমান আৰু মানে লিটাৰেসি ৰেট এটসেট্ৰা এইখিনিতে এটা কথা মন কৰিব যে 2011 চনত লাষ্ট সেন্সাস কৰা হৈছিল সেন্সাস মানে লোকপিয়ল মানে ভাৰতৰ 2021 চনত হ'ব লাগিছিল কিন্তু কোভিড হক বা অন্যান্য কাৰণত হক 2021 চনত সেন্সাস হোৱা নাই এতিয়ালৈকে গতিকে 2011 চনত যি সেন্সাস সেই হিচাপত অসমৰ জনসংখ্যা হল 3,11,69,272 বা 3,11,69,272 আৰু এইখিনি পপুলেশন ভাৰতৰ পপুলেশনৰ কিমান প্ৰায় 2.6% ভাৰতৰ পপুলেশনৰ 2.6% হল অসমৰ পপুলেশন আৰু অসমৰ এই যি 2011 চনৰ সেন্সাস অনুযায়ী পপুলেশন এইখিনি হল মানে 2001 চনত সেন্সাস হৈছিল তাৰ তুলনাত কিন্তু প্ৰায় 16.93% ইনক্ৰিজ হৈছে বহুতখিনি ইনক্ৰিজ হৈছে 16% 10 বছৰত পপুলেশন ইনক্ৰিজ হৈছে ওকে কি কাৰণে ইনক্ৰিজ হৈছে হেবিলাক আৰু কিমান ইনক্ৰিজ হৈছে তাৰ মানে গ্ৰাফ আমি নেক্সট স্লাইডত চাম আৰু অসমৰ লিটাৰেসি ৰেট এই 2011 চনৰ লোকপিয়ল বা সেন্সাস অনুযায়ী 73.18% আৰু অসমৰ জনসংখ্যা যি ইমান বিস্ফোট ঘটিছে বা ইমান মানুহ মানে জনসংখ্যা বৃদ্ধিৰ হাৰ তাৰ মেইন কাৰণ বাংলাদেশৰ পৰা অহা বহুত ইলিগেল ইমিগ্ৰেন্ট বহুত ইলিগেল ইমিগ্ৰেশন হৈছে বহুত অবৈধ প্ৰব্ৰজনকাৰী আহিছে বাংলাদেশৰ পৰা সেই কাৰণে কিন্তু অসমৰ জনসংখ্যা বিস্ফোট হোৱা দেখা গৈছে এতিয়া এইটো গ্ৰাফ চাওক এইটো চাৰ্ট চাওক আপোনালোকে 1951 ৰ পৰা 1951 ত লোকপিয়ল হৈছিল 2011 লোকপিয়ল লৈকে মানে এটা ষ্ট্ৰেইট লাইন প্ৰায় এটা ষ্ট্ৰেইট লাইনত অসমৰ জনসংখ্যা বাঢ়িছে সেই সময়ত 1951 ত অসমৰ জনসংখ্যা আছিল around 80 lakhs 80 lakh আৰু 2011 চনৰ লোকপিয়ল অনুযায়ী প্ৰায় কিমান 3,16,11,00,000 মানে কিমান প্ৰায় 4 গুণে জনসংখ্যা বৃদ্ধি হৈছে এইখিনি সময়ত মানে কিমান হ'ব 50 বছৰ আৰু এইপিনে আপোনাৰ 11 বছৰ 60 বছৰত এই 60 বছৰত অসমৰ জনসংখ্যা 4 গুণে বৃদ্ধি হৈছে 80 লাখৰ পৰা 3,11,00,000 প্ৰায় 4 গুণ 400% ইনক্ৰিজ দিস ইজ হিউজ ওকে আৰু কি কাৰণে অলৰেডি কোৱা হৈছে বহুত ইলিগেল ইমিগ্ৰেশনৰ কাৰণে অসমৰ জনসংখ্যা ইমান বৃদ্ধি হৈছে যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে জনসংখ্যা এই চাৰ্টৰ পৰা আপোনালোকে চাব পাৰে আচ্ছা এটা এথনিসিটি লৈ আহো অসমত বিভিন্ন জনগোষ্ঠীৰ মানুহে বাস কৰে অসমৰ মেইন যিবিলাক ইন্ডিজিনিয়াস কমিউনিটি হল মানে থলুৱা যিবিলাক সম্প্ৰদায় অসমীয়া হওক বড়ো হওক ট্ৰাইবেল বড়োসকল ট্ৰাইবেল মিচিংসকল ট্ৰাইবেল কাৰ্বি আৰু বহুত জনগোষ্ঠীৰ লোক দেখা যায় এইখিনিতে এটা কথা মন কৰিবলগীয়া যে জনজাতিসকলৰ ক্ষেত্ৰত অসমত বড়োসকলৰ সংখ্যা সৰ্বাধিক আৰু বড়োসকলৰ বিষয়ে মই এটা ভিডিও বনাইছো অলৰেডি পাইলে তাৰ লিংক মই ওপৰৰ আই বাটনত দি দিম 2011 চনৰ যি লোকপিয়ল সেই হিচাপে মানে লাৰ্জেষ্ট এথনিক গ্ৰুপ অসমত অসমীয়াসকল followed by Bengalis okay mainly in Borak Valley language এটা অসমীয়া ভাষা অসমত কি ভাষা মেইনলি আছে এটা সক অসমত অসমীয়া আৰু বড়ো ভাষা অফিচিয়েল ল্যাঙ্গুয়েজ বেঙ্গলি ভাষা মেইনলি বৰাক ভেলিত কোৱা হয় বৰাক
উপত্যকাৰ অফিচিয়েল লেংগুৱেজ আৰু তাৰ উপৰিও আৰু যিবিলাক লেংগুৱেজ যিবিলাক ভাষা অসমত সচৰাচৰ মানুহে কয় বা অসমৰ মানুহৰ মাজত যিবিলাক ভাষা প্ৰচলিত সেইবিলাক হ'ল মেইনলি হিন্দী চাদ্ৰী মিচিং নেপালী কাৰ্বি ইত্যাদি ওকে আৰু অসমীয়া ভাষাৰ অসমীয়া ভাষা আটাইতকৈ বেছি সংখ্যক মানুহে ব্যৱহাৰ কৰে প্ৰায় 22 মিলিয়ন মানুহে অসমীয়া ভাষা ব্যৱহাৰ কৰে 22 মিলিয়ন মানে ধৰি লওক 2 কোটি 20 লাখ 2 কোটি 20 লাখ মানুহে অসমীয়া ভাষা প্ৰথম ভাষা হিচাপে ব্যৱহাৰ কৰে ৰিলিজন অসমৰ যেটো বিভিন্ন ধৰ্মৰ কিমান শতাংশ মানুহ বাস কৰে সেইখিনি ডাটা আমি অলপ চাই লম এতিয়া 2011 চনৰ পিয়ল মতে 2011 চনত লোকপিয়ল হৈছিল হিন্দুসকলৰ পপুলেশ্যন হ'ল 61.47% মুছলিমসকলৰ পপুলেশ্যন হ'ল 34.22% খ্ৰীষ্টিয়ানসকলৰ পপুলেশ্যন হ'ল 3.7% বুদ্ধ ধৰ্মৰ মানুহৰ পপুলেশ্যন হ'ল 0.2% জৈনসকলৰ পপুলেশ্যন হ'ল 0.1% আৰু শিখসকলৰ পপুলেশ্যন হ'ল 0.1% আৰু অন্যান্য যি সামান্য মানুহ বাকি থাকিল তেওঁলোকে আন কিবা ধৰ্ম বা তেনেকুৱা ধৰণৰ কিবা ফেইথৰ মানুহ হয় তেওঁলোক গতিকে এইখিনি আছিল আজি আলোচনা কৰিবলগীয়া কথা অসমৰ ডেমোগ্ৰাফিৰ বিষয়ে মেইনলি যি 2011 চনৰ যি লোকপিয়ল সেই 2011 চনৰ লোকপিয়লৰ ভিত্তিত এইখিনি যি ডাটা সেইখিনি দাঙি ধৰা হৈছে কাৰণ 2021 লোকপিয়ল এতিয়ালৈকে নাই হোৱা 2021 হ'ব লাগিছিল এইখিনিতে এটা কথা যি পপুলেশ্যনৰ কথা আছে ইয়াত কোৱা হৈছে 2011 চন আজি 2024 চন 13 বছৰ হৈ গ'ল অসমৰ পপুলেশ্যন কিন্তু যথেষ্ট পৰিমাণে বৃদ্ধি হ'ব এই সংখ্যা যদি 3 কোটি 11 লাখ আজিৰ তাৰিখত 3 কোটি 40 লাখ 50 লাখ মান হ'ব পাৰে কিন্তু সেইটো এটা অফিচিয়েল ফিগাৰ নহয় কাৰণ সেন্সাস নাই হোৱা ঠিক সেই হিচাপে এইবিলাক যি সংখ্যা আছে কিমানখিনি ইনক্ৰিজ হৈছে 16.93 2011 পৰা এইবিলাক নম্বৰ চেঞ্জ হ'ব লিটাৰেসি ৰেট বাঢ়িব বুলি আশা কৰিছো আমি আৰু এইখিনি কথা আছিল আলোচনা কৰিবলগীয়া এবাউট ডেমোগ্ৰাফি অফ আসাম অসমৰ জনগাঁথনি আৰু যদি নেক্সট যেতিয়া লোকপিয়ল হ'ব তেতিয়া এইবিলাক তথ্য অৱশ্যই চেঞ্জ হ'ব এইবিলাক নম্বৰ বা যিবিলাক ডাটা দিয়া আছে এইখিনি একে নাথাকে আৰু তাৰ পিছত পৰৱৰ্তী সময়ত আমি এটা ভিডিও বনাই অসমৰ জনগাঁথনি আৰু এইবিলাক যি নম্বৰ সেই নম্বৰবিলাকৰ বিষয়ে আপোনালোকক জানিবলৈ দিম আই হোপ আজি ভিডিওটো আপোনালোকে হেল্পফুল পাব যদি ভাল পাইছে প্লিজ লাইক কৰক শেয়াৰ কৰক যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰক আৰু বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামিনেশ্যন যেনে APSC CC মেইনছৰ ইত্যাদিৰ কাৰণে যদি প্ৰিপাৰেচন কৰি আছে আজি ভিডিওটো হেল্পফুল হ'ব থ্যাংক ইউ ভেৰি মাচ এণ্ড আই উইল সি ইউ সুন